Hello everyone, welcome to my another vlog. আৰু আজি হৈছে লাষ্ট ডে অফ শ্বিলং ব্লগ। বেয়া লাগিছে মনটো কিন্তু ঘৰলৈ যাৰ কাৰণে ভাল লাগিছে আৰু এতিয়া আমাৰ হৈছে এইফালে ফটোশ্বুট গাইস মই আইলাইনাৰ লৈছো আইলাইনাৰ লগাইছে আৰু এয়া গাইজ আমি সবে ৰেডি হৈ একদম ধুনীয়াকৈ ফটোশ্বুট কৰি ল'লোঁ আৰু গাইজ ফটোশ্বুট ইজ মেইন ন ফটো ক্লিক নকৰিলে নহ'ব সেইকাৰণে আমি যোৱাৰ আগতে ধুনীয়াকৈ ফটোশ্বুট মাৰি ল'লোঁ আৰু গাইজ এই ৰুমটো এই হোমষ্টেটো বহুত মিছ কৰিম মানে আজি একদম লাষ্ট আৰু বহুত বেছি মিছ কৰিম আৰু স্পেচিয়েলি আমাৰ ৰুমটো কাৰণ আমি ইয়াত দুৰাতি যিহেতু 2 নাইট স্পেণ্ড কৰিছোঁ আজি আমি ক'ত গৈছোঁ গম পাইনে আমি গৈ আছোঁ লাইটলুম ভাবিছিলোঁ আমি ইয়াত ৰৈ পেলাই ফটো মাৰিম ভিডিঅ' বনাম কিন্তু নাই গাইজ ভবাটোতো কেতিয়াও নহয় সেইকাৰণে আমি ইয়াত ৰ'বলৈও নাপালোঁ আৰু ফটো মাৰিবলৈও নাপালোঁ কিন্তু মানুহবোৰে ইমান ফটো মাৰিছে আমাৰো মন গৈছিলে কিন্তু কি কৰিব গাইজ নোৱাৰি ট্ৰেভেলাৰ নৰখালে ये देखो ये है লাইটলুম আৰু ইয়াত একো নেদেখি এই পংখী ইয়াত একো নাই দেখা আমি কাকো নেদেখা আমি কেইটা নিজকে দেখিছোঁ আৰু কাকো নেদেখাছোঁ গাইজ আমি মেইন ডোখৰ নাপালোঁগৈ আমি ইয়াতে ফটো ভিডিঅ' তুলি গুচি আহিলোঁ কাৰণ একো নেদেখি ইয়াত ইমানে বৰষুণ আমি লাইটলুম চাবলৈ যাব নোৱাৰিলোঁ ইমান ডোখৰলৈকে আহিলোঁ এতিয়া আমি মেগী খাম গাইজ এতিয়া এইটো ভিডিঅ'টো এডিট কৰি থাকোঁতে হাঁহি উঠিছে কিন্তু তেতিয়া বেয়া খং উঠিছিলে কাৰণ আমি গৈছিলোঁ লাইটলুম চাবলৈ আমি একোৱেই নেদেখিলোঁ ইমানেই ঠাণ্ডা ইমানেই বৰষুণ দিছে কি ক'ব আৰু চল তল মেৰিয়াই লৈ আৰু এয়া মেগী লৈ আহিছোঁ তাৰপাছত গাড়ীত বহি ধুনীয়াকৈ মেগী খালোঁ আৰু চক একোৱেই নেদেখি সেইকাৰণে গাইজ কয় নহয় বেছি আশা কৰিব নালাগে আশা কৰিলে একো নহয়গৈ আমি খালোঁ চাওমিন তাৰপাছত গৈ আছোঁ আৰু একদম গুৱাহাটীলৈকে বহুত বেয়া লাগিছে শ্বিলংখন এৰি যাবলৈ একদমেই মন নাই কিন্তু কি কৰিব গাইজ উপায় নাই নহয় যাবলৈ লাগিবই আৰু আমি গুৱাহাটী ষ্টেচন পাই গ'লোগৈ তাৰপাছত আমি ধুনীয়াকৈ ট্ৰেইনত উঠি ল'লোঁ যিহেতু আমাৰ ৰাতিত অভাৰনাইট ট্ৰেইন আছিলে বন্দনা আৰু এজনক চিনি নাপাওঁ এয়া হৈছে বিমান দা এয়া পংখী সেইখিনি লক্ষণ চবৰে বহুত ভাগৰ লাগিছে চ' চব শুলেই অলৰেডি আৰু ময়ো একদম ধুনীয়াকৈ মাজৰ চিটত উঠি ল'লোঁ আৰু শুলোঁ দেই মই এঘণ্টামান শুলোঁ আৰু ইমান বেছিকৈ শুব নোৱাৰি কাৰণ আকৌ মই যেতিয়া টোপনি যাওঁ বেলেগখন ট্ৰেইন আহি যায় সেইখনৰ শব্দত মই সাৰ পাই যাওঁ এয়া কৈছিলোঁ নহয় ৰিতম আৰু মোৰ কাণ্ড ৰিতম আৰু মই একদম শুৱা নাই আৰু আমি গোটেই ৰাতিটো এনেকৈ পিটাই ফুৰিছোঁ আৰু চবকে ভয় খুৱাই আছোঁ এয়া ৰাতিপুৱাৰ দৃশ্য ৰাতিপুৱা হৈ গ'ল আমি একদম ঘৰলৈ যাব হ'ল আৰু ধুনীয়াকৈ আৰু এয়া আমাৰ ট্ৰিপ এণ্ড হ'ল ট্ৰিপ এণ্ডছ বাট মেমৰিজ উইল লাষ্ট ফৰ এভাৰ এণ্ড ফৰ মোৰ ট্ৰেভেল ছিৰিজটো ইয়াতে এণ্ড হৈছে আশা কৰোঁ ভাল পালে আজিলৈ বাই